চাওক বানৰ সংহাৰী ৰূপে উজনি অসমৰ শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাটত বিস্তৰ ক্ষতি সাধন কৰিলে আৰু বিশেষভাৱে শিৱসাগৰ আৰু চৰাইদেউত এক অৱৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। বহুতে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল। সা সম্পত্তি লাইফ ষ্টক একেবাৰে হেৰাই গ'ল, নাইকিয়া হৈ গ'ল। এনে দুৰ্যোগ, এনে ভয়াৱহ সংহাৰী ৰূপ বানৰ হয়তো অসমৰ মানুহে কোনো কালে প্ৰত্যক্ষ কৰা নাছিল। কিন্তু ভাল কথা এটাই যে এই দুৰ্যোগৰ সময়ত সেইকেইখন জিলাত দুৰ্গত বন্যাত্ৰৰ কাষত সকলো শ্ৰেণীৰ লোকেই থিয় হৈছে। আৰু ময়ো আহ্বান জনাম সকলো শ্ৰেণীৰ ৰাইজক, দল মত নিৰ্বিশেষে আহক, আমি একেলগে থিয় হওঁ। আৰু এই দুৰ্যোগৰ সময়ত খুব ক্ষিপ্ৰতাৰে দুৰ্যোগ মৰীক্ষণ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তৎপৰতাৰে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছে। বৰ্তমান সময়ত আমি যি খবৰ পাইছোঁ, খোৱা বোৱা সামগ্ৰীৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই। তাৰ কাৰণে যিখিনি কৰিব লাগে কৰিছে। আটাইতকৈ ডাঙৰ কথা হৈছে চিলটেশ্যন। এতিয়া তাত বানে পলস পেলাই গ'ল, সেই ঘৰবোৰ চাফা কৰি সোমোৱা, গৰু ছাগলী ম'হৰ মৃত পশুধনৰ যি গোন্ধ আৰু বেমাৰ আজাৰটো স্বাভাৱিকতে হ'বই। গতিকে এইবোৰ দিশ আছে। যিসকলে মৃত্যুক আঁকোৱালি ল'লে, আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেওঁলোকৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। আৰু গভমেণ্টে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি মাননীয় মুখ্যমন্ত্ৰীয়ে ফেচবুক লাইভযোগে জনাই দিছে যে প্ৰতিটো পৰিয়ালক 15,000কৈ জীৱ ক্ষতিগ্ৰস্ত পৰিয়ালক, আৰু ইয়াৰ উপৰিও যি মৃত্যু হৈছে সেই পৰিয়ালক 9 লাখকৈ টকা দিব, 5 লাখ আৰু 4 লাখ। আৰু মিচিঙকো দিব, যি এমাহ ধৰি মিচিং হৈ আছে, মিচিং হৈ থাকিব, তেওঁলোককো 4 লাখ টকা দিব। আৰু ইয়াৰ উপৰিও বহুতখিনি সা সুবিধা আজি আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টক চৰকাৰৰ নিৰ্দেশ দিছে মাননীয় মুখ্যমন্ত্ৰীয়ে তাত গৈ স্পট ভেৰিফিকেশ্যন কৰি কেনেধৰণে সহায় কৰিব পাৰি দুৰ্গতসকলক তাৰ বাবে। ময়ো যাম, কাইলৈ যাম। আমাৰ PNRDৰ এটা গ্ৰুপো যাব, বিষয়াৰ গ্ৰুপ যাব। গৈ আমি প্ৰশাসন, স্থানীয় প্ৰশাসনৰ পৰা আমি বুজ ল'ম আমি কি কৰিব পাৰোঁ। এইখিনি আহি মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আমি যাৱতীয় নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিম। মই ধন্যবাদ জনাইছোঁ আমাৰ সতীৰ্থসকলক। সতীৰ্থসকলে ইতিমধ্যে তাত বহুদিনৰ পৰা আমাৰ যুৱ ছাত্ৰই তেওঁলোকে কাম কৰি আছেই। আৰু সেই দুৰ্গত ৰাইজৰ কাষত উজনিৰ কেইবাখনো জিলাৰ কৰ্মকৰ্তাসকলে যিখিনি পাৰে বিভিন্ন ধৰণৰ সহায় আগবঢ়াইছে। আজি আমাৰ 29খন গাড়ীত বিভিন্ন ধৰণৰ ৰিলিফ মেটেৰিয়েলছ গৈছে, পঠাইছে বৰ্তমান সময়ত যিখিনি প্ৰয়োজন। আৰু লগত আমাৰ MP সকল আছে, বিধায়কসকল থাকিব, আৰু থাকিব আমাৰ দলৰ সেইখন নেতৃত্ব, তেওঁলোকে যাব আৰু গৈ বস্তুখিনি আৰ্তজনৰ ওচৰত বিতৰণ কৰি পঠিয়াই দিব। মই ধন্যবাদ জনাইছোঁ। ঠিক আছে। ये तो फोन मारी ये तो फोन